নমস্কাৰ মই জাহ্নবী প্ৰকৃতিৰ জলপ্ৰলয়ত বিধ্বস্ত হৈ পৰিছে উজনি অসম শিৱসাগৰত বান পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে কেইবাটাও ৰেল আলি উটুৱাই লৈ গৈছে প্ৰলয়ংকাৰী বাঢ়নী পানীয়ে উটুৱাই নিছে ৰেল আলি আৰু ইয়াৰ পাছতে যাতায়াত ব্যাহত হৈ পৰিছে প্ৰান্তে প্ৰান্তে ৰেল চলাচল ব্যাহত হৈ পৰিছে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ইটোৰ পিছত সিটোকৈ প্ৰলয়ংকাৰী বানৰ ভয়ংকৰ দৃশ্য পোহৰলৈ আহিছে এই দৃশ্য দেখি সকলো শিহৰিত হৈ পৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বানৰ এৰে তাণ্ডৱত হাহাকাৰ কৰিবলগীয়া হৈছে বিশেষকৈ উজনি অসমত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে দৃশ্য আছে আমি প্ৰথমে দৃশ্য দেখাবলৈ চেষ্টা কৰিছো আৰু এয়া দৃশ্য ৰেল আলিৰ দৃশ্যাংশ দেখাই আছো শিৱসাগৰত বান পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে প্ৰলয়ংকাৰী বানত ৰেল আলি উটুৱাই লৈ গৈছে ইটোৰ পিছত সিটোকৈ ৰেল আলি উটুৱাই লৈ গৈছে বাঢ়নী পানীয়ে এয়া চাওক দৃশ্য সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে উজনি অসমৰ কেইবাখনো জিলাত এই ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে ধুদৰ আলিৰ পাছত এবাৰ খৰকটীয়া আলিৰ ওপৰেৰে বাগৰিছে পানী প্ৰথমে ধুদৰ আলিৰ ওপৰেৰে এদৰে পানী বাগৰিছিল আৰু তাৰ পিছতে খৰকটীয়া আলিৰ ওপৰেৰেও পানী বাগৰিছে সম্পূৰ্ণৰূপে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে ৰেল চলাচল সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে বহু গাঁৱৰ হাজাৰ হাজাৰ লোক এক প্ৰকাৰ জলবন্দী হৈ পৰিছে পানীৰ মাজত আবদ্ধ হৈ পৰিছে শ শ পশুধন প্ৰলয়ংকাৰী বানত উঠি গৈছে কিমান বেছি ভয়ংকৰ পৰিৱেশ হ'ব লাগিব কিমান বেছি ভয়ংকৰ পৰিস্থিতি হ'ব লাগিব এয়া আপোনালোকে দৃশ্য দেখিলে অনুমান কৰিব পাৰিব এনেদৰে ৰেল আলিৰ ওপৰেৰে পানী বাগৰিছে মই গতিকে আমি এই ভিডিঅ'টোৰ দ্বাৰা ইয়াৰ যি হ'ল তলৰ আচল চবতকৈ আৰু এনেদৰে ভয়ংকৰ পৰিস্থিতিৰ ফলত এক অভাৱনীয় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এইদৰে বানৰ এনে প্ৰলয়ংকাৰী ৰূপত হাহাকাৰ কৰিবলগীয়া হৈছে উজনি অসমৰ প্ৰান্তে প্ৰান্তে পৰিস্থিতি এইদৰে ভয়ংকৰ হৈ পৰিছে কি শিৱসাগৰ কি যোৰহাট আমগুৰিৰ পৰা আৰম্ভ কৰি তিতাবৰলৈকে সকলোতে এনেদৰে প্ৰলয়ংকাৰী বানে তাণ্ডৱ চলাইছে জিলাই জিলাই জিলা প্ৰশাসনে হেল্পলাইন নম্বৰ মুকলি কৰিছে আনকি বায়ু সেনাৰ পৰ্যন্ত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এয়াৰ লিফ্টিঙেৰে উদ্ধাৰ অভিযান চলোৱা হৈছে বহু প্ৰান্তত বহু লোক এতিয়াও আবদ্ধ হৈ আছে পানীৰ মাজত বহু লোক আবদ্ধ হৈ পৰিছে বানৰ পৰা ৰেহাই পাবলৈ কোনো লোকে গছৰ ওপৰত আশ্ৰয় লৈছে কোনো লোকে ঘৰৰ টিনৰ ওপৰত আশ্ৰয় লৈছে মুঠৰ ওপৰত এক অবৰ্ণনীয় পৰিৱেশ এক অবৰ্ণনীয় পৰিস্থিতি কিমান বেছি ভয়ংকৰ হ'ব লাগিব এই বান পৰিস্থিতি সেয়া আপোনালোকে দৃশ্য দেখিলে অনুমান কৰিব পাৰিব ইটোৰ পিছত সিটোকৈ যি ভয়ংকৰ দৃশ্য আমালৈ আহিছে সেই দৃশ্য দেখি আপুনিও আচৰিত হৈ পৰিব এনেদৰে ভয়ংকৰ বানত ৰাজ্যত হয়তো এয়া কেতিয়াও নেদেখা কেতিয়াও নোহোৱা বান যি বানে উজনি অসমৰ কেইবাখনো জিলা এফালৰ পৰা একেলগে বিধ্বস্ত কৰি গৈছে এফালৰ পৰা সকলো ধ্বংস কৰি লৈ গৈছে ঘৰ দুৱাৰ দোকান পোহাৰ সকলোবোৰ শেষ হৈ গৈছে বহু লোকে এতিয়া আশ্ৰয়হীন হৈ পৰিছে বহু লোকে এতিয়া সকলোবোৰ হেৰুৱাই সৰ্বস্বান্ত হৈ পৰিছে টিনৰ ওপৰত আশ্ৰয় লৈছে নিৰাপদ স্থান বিচাৰি গৈছে মুঠৰ ওপৰত ঘৰ কি দোকান কি ভিতৰ কি বাহিৰ সকলোতে এতিয়া কেৱল সাগৰ সদৃশ পৰিৱেশ সকলোতে এতিয়া কেৱল পানী আৰু পানী ইখনৰ পিছত সিখনকৈ নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ গৈ আছে কি দিখৌ নৈ কি জাজি নৈ কি ভোগদৈ নৈ সকলোৰে বাঢ়নী পানীয়ে প্ৰতিখন নৈৰ বাঢ়নী পানীয়ে এতিয়া কালান্তক ৰূপ ধাৰণ কৰিছে কাল ৰূপ ধাৰণ কৰিছে মথাউৰি পৰ্যন্ত ছিগিছে কেইবাটাও প্ৰান্তত মথাউৰি পৰ্যন্ত উটুৱাই লৈ গৈছে ছিগি লৈ গৈছে ৰেল আলি উটুৱাই লৈ গৈছে ৰেলপথ উটুৱাই লৈ গৈছে সকলোবোৰ এফালৰ পৰা ধ্বংসস্তূপত পৰিণত হৈছে ঘৰ দুৱাৰ সকলোবোৰ এইদৰে পানীৰ সোঁতে এফালৰ পৰা সকলোবোৰ বিধ্বস্ত কৰিছে ঘৰৰ সামগ্ৰী আচবাব সকলোবোৰ ধ্বংসস্তূপত পৰিণত হৈছে আৰু ইমানেই পানীৰ যিটো সোঁত পানীৰ সোঁত ইমানেই বেছি ইমানেই তীব্ৰ বেগত পানী সোমাইছে যে সামগ্ৰী আনকি উদ্ধাৰ কৰিবলৈও সুবিধা নাপালে ৰাইজে এনে এক অবৰ্ণনীয় পৰিৱেশ এনে এক অবৰ্ণনীয় পৰিস্থিতি শিৱসাগৰত বান পৰিস্থিতি এতিয়া অধিক ভয়ংকৰ হৈ পৰিছে যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৰাজ্য চৰকাৰে অহৰহভাৱে উদ্ধাৰ অভিযান চলাই আছে মুখ্যমন্ত্ৰীগৰাকীয়ে অহৰহভাৱে যোগাযোগত আছে আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলেও সম্পূৰ্ণৰূপে পৰিস্থিতি নিৰীক্ষণত ৰাখিছে উদ্ধাৰৰ বাবে চেষ্টা চলাই আছে বহু লোক এতিয়া আবদ্ধ হৈ আছে বহু লোক আবদ্ধ হৈ থকা বহু লোকৰ ওচৰলৈ হয়তো চৰকাৰৰ
অনুমান কৰক গৰু ছাগলী পোহনীয়া জীৱ জন্তু কোনফালে ক'ত কেনি উঠি গৈছে তাৰ কোনো ঠিকনা নাই আৰু যিসমূহ ফাৰ্ম আছে হাঁহৰ ফাৰ্ম আছে হাঁহৰ গঁৰাল আছে যিসমূহ ছাগলীৰ ফাৰ্ম ছাগলীৰ গঁৰাল আছে মুৰ্গী ফাৰ্ম আছে সেইসমূহৰ কি অৱস্থা হৈছে অনুমান কৰক সকলো পশুধন চাগে ইফালে সিফালে উঠি গৈছে কোনোফালে বিচাৰিব নোৱাৰা অৱস্থা এক অবৰ্ণনীয় পৰিৱেশ বুলি ক'ব লাগিব উজনি অসমৰ কেইবাখনো জিলাত পৰিস্থিতি এনেদৰে ভয়ংকৰ হৈ পৰিছে বিধ্বংসী ৰূপে ধাৰণ কৰিছে শিৱসাগৰ যোৰহাট চৰাইদেউ সকলোতে এইদৰে বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে যাতায়াত ব্যাহত হৈ পৰিছে ৰেল আলি পৰ্যন্ত প্ৰলয়ংকাৰী বানে বাঢ়নি পানীয়ে উটুৱাই লৈ গৈছে আৰু ইমান বেছি পানীৰ গতিবেগ ইমান বেছি সোঁত এই প্ৰবল সোঁতে এফালৰ পৰা সকলোবোৰ ঘাঁহি মুহি লৈ গৈছে এফালৰ পৰা সকলোবোৰ উটুৱাই লৈ গৈছে যাৰ ফলত এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰলয়ংকাৰী বানে ধুদৰালি শিৱসাগৰৰ ধুদৰালিৰ পাছত এইবাৰ খৰকটীয়া আলিও উটুৱাই লৈ গৈছে বাঢ়নি পানীয়ে আৰু এইদৰে আলিৰ ওপৰেৰে পানী বাগৰিছে মুঠৰ ওপৰত যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে ৰেল চলাচল বন্ধ হৈ পৰিছে ৰেল চলাচল ব্যাহত হৈ পৰিছে আৰু কেইবাখনো ৰেলৰ চলাচলৰ গতিপথ ইতিমধ্যে সলনি কৰি দিয়া হৈছে কেইবাখনো ৰেল চলাচল ব্যাহত কৰি দিয়া হৈছে বন্ধ কৰি দিয়া হৈছে আৰু বিশেষকৈ যিসকল উজনি অসমলৈ যাত্ৰা কৰিব আজিৰ দিনটো যাত্ৰা কৰিবলৈ ওলাই গৈছিল যিসকল তেওঁলোক এতিয়া আবদ্ধ হৈ পৰিছে বহু লোক এতিয়া আবদ্ধ হৈ পৰিছে তাৰ মাজতে আকৌ যিসকলে যাত্ৰা কৰিম বুলি ভাবি আছে তেওঁলোকৰ সতৰ্কবাণী যে সাৱধানে থাকক আৰু পৰাপক্ষত 2টা দিন গৈ দিয়ক এনেদৰে বিপদজনকভাৱে বিপদসংকুলভাৱে যাত্ৰা নকৰিব কিয়নো যিকোনো মুহূৰ্তত পৰিস্থিতিয়ে যিকোনো ৰূপ ধাৰণ কৰিব পাৰে কোন মুহূৰ্তত পৰিস্থিতি কি হয় তাৰ কোনো ঠিকনা নাই ইফালে দকমকাৰ প্ৰলয়ংকাৰী বানত এজন লোক উঠি গৈছে যিজন লোকৰ মৃতদেহ পৰ্যন্ত উদ্ধাৰ হৈছে গতিকে সকলোৱে সাৱধানে থাকক সকলোৱে ভালে কুশলে থাকক সেয়াই আশা কিন্তু তাৰ মাজতে বানে এনেদৰে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে উজনি অসমৰ কেইবাখনো জিলাত এনে বান পৰিস্থিতিৰ ফলত এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে এফালৰ পৰা সকলোবোৰ প্ৰলয়ংকাৰী বানে উটুৱাই লৈ গৈছে হাহাকাৰ পৰিস্থিতি ভয়ংকৰ পৰিস্থিতি দৃশ্য দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব আৰু দৃশ্য চাওক কিমান বেছি ভয়ংকৰ হ'ব লাগিব পানীৰ সোঁত কিমান বেছি প্ৰবল হ'ব লাগিব যেন এফালৰ পৰা পানীৰ সোঁতে সকলোবোৰ ঘাঁহি মুহি লৈ গৈছে কিমান বেছি ভয়ংকৰ হ'লে এনে পৰিস্থিতিৰ সৃষ্টি হয় আৰু বিশেষকৈ শিৱসাগৰ যোৰহাটৰ নিচিনা জিলাত বান পৰিস্থিতিৰ এনে ৰূপ হয়তো কোনেও কেতিয়াও কল্পনা কৰা নাছিল কিন্তু এই বানে এইবাৰ সকলোকে এক প্ৰকাৰ বিধ্বস্ত কৰি থৈ গ'ল এই বানে সকলোকে এফালৰ পৰা কন্দুৱাই থৈ যোৱা দেখিবলৈ পোৱা গৈছে কিয়নো বহু লোকে নিজৰ ঘৰ দুৱাৰ হেৰুৱাই এক প্ৰকাৰ সৰ্বস্বন্ত হৈ পৰিছে এই প্ৰলয়ংকাৰী বানত সকলোবোৰ হেৰুৱাবলগীয়া হৈছে বিভিন্নজনে হাহাকাৰ কৰিবলগীয়া হৈছে থাকিবলৈ ঠাই নোহোৱা হৈছে ইতিমধ্যে বহু লোকক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে বহু লোকক স্থানান্তৰিত কৰা হৈছে তাৰ মাজতে এতিয়াও বানৰ মাজত বহু লোক আবদ্ধ হৈ আছে আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে আৰু তাৰ মাজতে যিসকল লোক আছে তেওঁলোক সাৱধান হওক আপোনালোকে যেতিয়া যাত্ৰা কৰিব চলাচল কৰিব সেইখিনি সময়ছোৱাত কিন্তু আপোনালোকে সাৱধান হওক কিয়নো আপোনালোকৰ অকণমান অসাৱধানতাই আপোনাক যিকোনো বিপদত পেলাব পাৰে আপোনালোকৰ অকণমান অসাৱধানতাই আপোনাৰ জীৱনটোৰ বাবে বিপদ নমাই আনিব পাৰে গতিকে নিজেই সাৱধান হওক সতৰ্ক হৈ থাকক সকলোৱে আৰু পৰাপক্ষত যিমান পাৰি সোনকালে নিৰাপদ স্থানত আশ্ৰয় লওক কিয়নো বান পৰিস্থিতিয়ে এতিয়া এনেদৰে ভয়ংকৰ ধাৰণা দেখিবলৈ পোৱা গৈছে মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ নামনি অসমত আমি বানপানী দেখোঁ কিন্তু উজনি অসমত আমি এনেধৰণৰ বানপানী দেখা নাই আৰু স্থানীয় জনসাধাৰণ যিসকলে আজি ক্ষতিগ্ৰস্ত হৈছে এইসকলে কোনোদিন পানীৰ সন্মুখীন হোৱাই নাই আকস্মিকভাৱে ৰাতিৰ ভিতৰত যেতিয়া গোটেই গাঁওসমূহ বুৰাই পেলালে এতিয়া মানুহখিনি এনেকুৱা এটা হাহাকাৰ পৰিৱেশ হৈছে তেওঁলোকৰ নিজৰ না তেওঁলোকে গৰু ছাগলী ৰক্ষা কৰিব না নিজৰ প্ৰাণ ৰক্ষা কৰিব না তেওঁলোকৰ সম্পত্তি ৰক্ষা কৰিব কোনো দিশত আজি তেওঁলোকে সষ্টম হৈ নাছিল যিহেতু বানপানী হোৱাৰ জেগাত ৰাইজসকলে সষ্টম হৈ থাকে কিন্তু আজি দেখিছোঁ যে এনেকুৱা ভয়ংকৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে যিটো পৰিৱেশত ৰাইজে আজি ৰাস্তাৰ ওপৰলৈ থিয় হৈ অকল কেৱল মাত্ৰ নিজৰ প্ৰাণ বচাইছে কিন্তু গোটেই গৰু ছাগলীকে আদি কৰি যিমান তেওঁলোকৰ সম্পদসমূহ আছে সকলো ধ্বংস হৈ গৈছে আৰু মানুহ ক'ত ৰ'ব আজি ৰ'বৰ কাৰণে থিয় হ'বৰ কাৰণে কোনো জেগা নাই যিডোখৰ জেগা ইয়াত ওখ মানে এই অঞ্চলটো সাধাৰণতে ওখ জেগা বুলি কৈছিলে এই ওখ জেগাটো যেতিয়া ইমান ভয়ংকৰ পানীৰ ৰুদ্ৰমূৰ্তি ধৰিছে
ইয়াত ৰাইজে হাহাকাৰ পৰিৱেশ হৈছে, কোনো হস্তম হৈ নাছিলে আৰু তেওঁলোকে কোনো আজি বাচিবৰ কাৰণে উপায় নোহোৱা হৈছে। গতিকে আমি প্ৰশাসনক, বিশেষকৈ শিৱসাগৰ জিলা প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে তৎকালীনভাৱে এই যিসকলে বানপানীৰ মুখামুখি নোহোৱা ৰাইজ আছে, এই ৰাইজবিলাকক ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহক। আজি যিটো আমি অৱস্থা দেখিছোঁ, বৰ্তমান আপোনালোকে দেখিছে সকলোৱে যে খৰিকটীয়া আলিৰ ওপৰেদি কোবাল সোঁতত আমাৰ যিটো দিখৌ বাঢ়নী পানী ইতিমধ্যে পাৰ হৈ গৈছে, তাৰ পৰিণতিত আমাৰ ঘদুৱালিৰ কাষতে আমাৰ হলগুৰি গাঁও পঞ্চায়ত যিহেতু অৱস্থিত, গাঁও পঞ্চায়তত পূৰা আপোনাৰ ভিতৰ চৰাত ৩-৪ ফুট ওপৰত পানী উঠিছে আৰু সকলোবিলাক মই নথি পত্ৰ ইতিমধ্যে স্থানান্তৰ কৰিছোঁ নিৰাপদ স্থানলৈ। আৰু হয়তো কিছু নথি পত্ৰ মোৰ অলপ লোকচান হৈছে। আৰু তাৰ দ্বিতীয়তে মোৰ গাঁও পঞ্চায়তৰ যিটো আমাৰ জেনেৰেটৰ, আমাৰ এই মানে বেটেৰী ইনভাৰ্টাৰ, ইতিমধ্যে আমাৰ পানীৰ তলত ডুব গৈছে। এটা পঞ্চায়তৰ কাৰণে বহুত ডাঙৰ লোকচান হৈছে ইতিমধ্যে। আৰু আমি জিলা প্ৰশাসনকো এই বিষয়ে অৱগত কৰিব লাগিব ইতিমধ্যে, আৰু সকলোৱে দেখিছে। আৰু জীৱনত এই গাঁও পঞ্চায়তত মই দুবাৰ কৰ্মৰত আছিলোঁ, 18 পৰা 24লৈ, আৰু তাৰপিছতো এতিয়া আজি অহা 4 মাহমান হৈছে। কিন্তু আমি পূৰ্বতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ অৱস্থা আমি দেখা পোৱা নাছিলোঁ। কিন্তু আজি যিটো অৱস্থা হৈছে অতিকে শোচনীয় আৰু অতি দুৰ্দশাজনক। আজি যিটো আমি অৱস্থা দেখিছোঁ, বৰ্তমান আপোনালোকে দেখিছে সকলোৱে যে খৰিকটীয়া আলিৰ ওপৰেদি কোবাল সোঁতত আমাৰ যিটো দিখৌ বাঢ়নী পানী ইতিমধ্যে পাৰ হৈ গৈছে, তাৰ পৰিণতিত আমাৰ ঘদুৱালিৰ কাষতে আমাৰ হলগুৰি গাঁও পঞ্চায়ত যিহেতু অৱস্থিত, গাঁও পঞ্চায়ত